বৰ্তমান উপস্থিত আছো শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰত আৰু এই যি ঐতিহ্যমণ্ডিত সত্ৰভাগৰ 280 বছৰীয়া প্ৰতিষ্ঠা দিৱস সেই উপলক্ষে 5 দিনীয়াকৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। উষা বিতৰণে আৰম্ভ হোৱা কাৰ্যসূচীত বৰ্তমান সময়ত আচলতে মই নামঘৰৰ ভিতৰ ভাগৰ পৰিৱেশ দেখুৱাম। বিভিন্ন নাম প্ৰসংগৰ কাৰ্যসূচীৰ পিছত বৰ্তমান সময়ত আজিৰ দিনটোত আচলতে তেওঁলোকে মণিকূটৰ প্ৰতিষ্ঠা হৈছে। মণিকূটৰ নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পাছত মণিকূটৰ মোচন হৈছে আৰু তাৰ সমান্তৰালকৈ আচলতে আজি যি সত্ৰখনৰ যি সত্ৰাধিকাৰ সত্ৰাধিকাৰ নিৰ্মালি দিয়া অনুষ্ঠানৰ সম্পন্ন হৈছে। দেখুৱাবলৈ চেষ্টা কৰি আছো। পুৱাৰ ভাগত আচলতে বিভিন্ন ধৰ্মীয় কাৰ্যসূচী আচাৰ পদ্ধতিৰ মাজেৰে নাম প্ৰসংগ চলি আছে। সেই পৰিৱেশটো আমি দেখুৱাই আছো। মই কৈছো যে সত্ৰৰ 280 বছৰীয়া প্ৰতিষ্ঠা দিৱস আৰু তেনেধৰণে বৰ্তমান সময়ত সত্ৰত নতুনকৈ সত্ৰাধিকাৰ নিৰ্মালি দিয়া অনুষ্ঠান সম্পন্ন হৈছে আৰু কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰথমতে পৰিৱেশটো দেখাই দিলোঁ। কি ক'ব যে সত্ৰৰ 80 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু কাৰ্যসূচী অনুষ্ঠিত হয়। আজি আমি সত্ৰৰ 280 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ ওলাইছোঁ। আমি 4 দিনীয়া কাৰ্যসূচী আগবঢ়াইছোঁ। নাম প্ৰসংগ হ'ব। নাম প্ৰসংগৰ পাছতে নতুনকৈ এজন সত্ৰাধিকাৰ নিৰ্মালীকৰণ কৰিব। যিহেতু আপোনালোকে নিশ্চয় গম পাইছে যে আগৰ সত্ৰাধিকাৰজন প্ৰয়াত হৈছে। তেখেতৰ স্থানত আজি নতুনকৈ এজন আমাৰ জ্যেষ্ঠ অনুসায়ী শ্ৰীযুত কমল চন্দ্ৰ মহন্তদেৱে সত্ৰাধিকাৰ পদ গ্ৰহণ কৰিব। সহযোগিতা কামনা কৰিছোঁ। তাৰ পাছতে শেষৰ দিনা আমাৰ গাঁৱৰে নোমল বৰুৱা, ডম্বৰু ৰাজখোৱা আৰু লগতে 2জনমান আঁতৰ সহযোগী একেলগে মিলি এখন ভাওনা লগতে দিনৰ নাম প্ৰসংগ এটা অনুষ্ঠান হ'ব। এই 4 দিনীয়া কাৰ্যসূচী আমাৰ এনেদৰে সমাপ্ত হ'ব। মণিকূটে আমাৰ অন্নপ্ৰায় অৱস্থাত আছিলে, গতিকে আমি নৱনিৰ্মিত হিচাপে আজি মণিকূট উন্মোচন কৰা হৈছে। এই মণিকূট সত্ৰত শিষ্যসকলে বিভিন্ন দান বৰঙণিৰে লগতে মাজুলী বিধায়ক মহোদয়ে এটা পুঁজিৰ সহায়ে আমি মণিকূট নিৰ্মাণ কৰিছোঁ। গতিকে আমি এই আপাহতে মাজুলী জিলা বিধায়ক মহোদয়কো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মণিকূট গৃহটো উন্মোচন কৰাৰ পাছতে মণিকূটৰ আসনখন নতুনকৈ ৰং তুলিকাই জিলিকাই তুলি প্ৰতিষ্ঠা কৰা হৈছে আৰু তাৰ লগে লগে আমাৰ শ্ৰী মহাপ্ৰভু কলীয়া গোসাঁই বিগ্ৰহৰ স্থান আৰু প্ৰতিষ্ঠা কৰা হ'ল। এই কাৰ্যসূচী আজি ইমানেই। ইয়াৰ পাছতে এতিয়া দেখিছে নাম প্ৰসংগ চলি আছে। ইয়াৰ পাছতে আমি সেই পৰিৱেশটো দেখুৱাবলৈ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈছে। কি ক'ব এই মুহূৰ্তত? শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰ স্বৰ্গদেউ পবিত্ৰ সিংহ ৰজাৰ দিনতে প্ৰতিষ্ঠিত। আজি 280 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি নৱনিৰ্মিত আমাৰ মণিকূট গৃহভাগী ইয়াতে আজি উন্মোচন কৰা হৈছে। সেই উদ্দেশ্যে ইয়াৰ নাম প্ৰসংগ চলি আছে। তাৰপিছতে আমাৰ নতুন যিগৰাকী সত্ৰাধিকাৰ হ'ব তেখেতৰ অভিষেক হ'ব, সত্ৰাধিকাৰ নিৰ্মালী হ'ব। এই সত্ৰাধিকাৰ নিৰ্মালীৰ পিছতে কালিলৈ আমাৰ পালনাম হ'ব। সেই পালনামৰ পিছতে পৰহিলে অৰ্থাৎ 4 মাৰ্চৰ দিনাখনি আমাৰ সত্ৰৰ যি প্ৰতিষ্ঠা দিৱস, সেই প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে দিনৰ ভাগত সভা হ'ব। ৰাতিলৈ শ্ৰী শ্ৰী কৃষ্ণৰ মহাৰাজ অনুষ্ঠিত হ'ব। তাৰ পিছদিনাখনি আমাৰ বাৰ্ষিক নাম হ'ব দিনৰ ভাগত। ৰাতিলৈ আমাৰ নৃসিংহ যাত্ৰা ভাওনা ভাগি অনুষ্ঠিত কৰা হ'ব।
আমি ভাল পাইছোঁ। সকলো ভকত বৈষ্ণৱ আজি ইয়াত আহি উপস্থিত হৈছে, আমি আনন্দিত হৈছোঁ। এনেকৈ আমাক উৎসাহ দিয়াৰ কাৰণে আমি বৰ সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰই 280 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে 4দিনীয়া কাৰ্যসূচীৰে আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। প্ৰথম দিৱস নিমিত্ত মণিকূট গৃহৰ দুৱাৰ উদ্ঘাটন, আৰু তাৰ বাবে আমি নিমন্ত্ৰণ জনাইছিলোঁ শ্ৰী শ্ৰী বকপুৰ সত্ৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আছে, তেখেতে আহি আমাৰ এই শুভ কৰ্মভাগ সম্পাদন কৰি দিলে। তেখেতলৈ আমি আন্তৰিক সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। ইয়াৰ পাছতেই আমাৰ কলীয়া গোসাঁই মহাপ্ৰভুৰ স্নান আৰু স্থাপন। ইতিমধ্যে ডেকা সত্ৰাধিকাৰ প্ৰভুৱে সত্ৰৰ মূল ভাগৱত প্ৰতিষ্ঠা কৰিছে, আৰু ইয়াৰ পাছতেই আমাৰ সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ ললিত চন্দ্ৰ মহন্তৰ এই মাসিক পূৰ্ণ হোৱাৰ পিছত আমি আজি সত্ৰাধিকাৰ অভিষেকো অনুষ্ঠিত কৰিম। গতিকে এই সমস্ত সেৱাৰ বাবে এই অঞ্চলৰ সকলো ৰাইজে আমাৰ সহায় সহযোগিতা দান বৰঙণি আৰু আগবঢ়াইছে। চৰকাৰৰ পক্ষৰ ফালৰ পৰা আমাক অনুদান এটা আগবঢ়াইছে। এই অনুদানে আমি আংশিকভাৱে ভগৱন্তৰ এই পবিত্ৰ স্থানখন নিৰ্মাণ কৰি ওলাইছোঁ। গতিকে ভগৱন্তৰ চৰণ সেৱা কৰিবলৈ আমাৰ ৰুটিপিটি ভগৱন্তই দিয়ক। সকলোৰে সহায় আৰু আন্তৰিকতা কামনা কৰিছোঁ।